নমস্কাৰ। আজি 25 মে 2025 সানডে। মই আজিৰ পৰা অহা স্যাটাৰডেলৈ এই এটি সপ্তাহৰ বাবে সকলো ৰাশিৰ ফলাফল কম, লগতে 2-3খন চিঠিপত্ৰৰ আনসাৰ দিয়াৰ বাবে ট্ৰাই কৰিম। মনত ৰাখিব, যিসকলে মোলৈ চিঠিপত্ৰ দিয়ে তেখেতসকলে আমাৰ এড্ৰেছৰ চিঠিপত্ৰ দিব পাৰে আৰু সেই এড্ৰেছটো হ'ল এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। মই প্ৰথমতে মেষ ৰাশিসকলৰ সপ্তাহটোৰ ৰাশিফল ক'ম, টেৰট কাৰ্ড মতে ক'ম। প্ৰথমতে মই দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে এইটো সপ্তাহত বিভিন্ন কৰ্মত আপোনাৰ উন্নতি হ'ব, আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব। যদি বহুদিনৰ প্ৰমোশ্যন আদি পাবলগীয়া আছে, এই সপ্তাহটোত কিন্তু আশা আছে। এই সপ্তাহটোত যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেখেতসকলেও শুভ ফল পাব। সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলৰ উন্নতি হ'ব, কিন্তু সপ্তাহটোৰ প্ৰথম ভাগত বিদ্যাৰ্থীসকলৰ বাবে বৰ এটা শুভ নহয়। বিদ্যাৰ্থীসকলে এই সপ্তাহটোৰ মঙ্গলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত দূৰ ভ্ৰমণ কৰিব পাৰে, কিন্তু পশ্চিম দিশটো বৰ্জনীয়। মনত ৰাখিব, সপ্তাহটোৰ শেষৰ ফালে মানে অহা ছেটাৰডেৰ দিনা শনি মন্দিৰ দৰ্শন কৰক। লগতে অহা মঙ্গলবাৰ দিনা শনিৰ জন্মবাৰ, তাৰমানে শনি জয়ন্তী আপুনি পালন কৰিব পাৰে। যিসকলৰ শনি অশুভ তেওঁলোকে কিন্তু শুভ ফল পাব। বিশেষকৈ শনি জয়ন্তীৰ দিনা মানে অহা মঙ্গলবাৰে 27ত আপুনি শনি মন্দিৰ দৰ্শন কৰক। যদিও মঙ্গলবাৰ, কিন্তু শনি মন্দিৰ আপুনি দৰ্শন কৰিব পাৰে। আৰু লগতে শনি মন্দিৰৰ যদি আপুনি অকণমান ধূপ চাকি, তিলৰ তেল, ফল মূল আদি আগবঢ়াব পাৰে, বিশেষ শুভ ফল দিব। নতুবা হনুমান দেৱৰ পূজা পাতল কৰক, তেতিয়াও কিন্তু শনিয়ে আপোনাক অনিষ্ট কৰিব নোৱাৰে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ শুভ কালাৰ হ'ব গ্ৰীণ কালাৰ। এই সপ্তাহটোৰ শুভ নাম্বাৰ হ'ব 7। এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰে। বিভিন্ন দিশত ফলাফল শুভ হ'ব। অৱশ্যে সপ্তাহটোৰ মাজভাগৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতিৰ হানিৰ যুগ দেখুৱাই আছে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, সৰু সুৰা পেটৰ বেমাৰ, জ্বৰ, চৰ্দি, কাহ আদি লাগি থাকিব পাৰে, গতিকে সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, তাৰমানে বিদ্যাৰ্থীসকলৰ সপ্তাহটো শুভ ফল দেখুৱাই আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ কৰিব পাৰে, ভ্ৰমণত কোনো বাধা নাই, কিন্তু এই সপ্তাহটোৰ মঙ্গলবাৰ দিনা আৰু শনিবাৰ দিনা ড্ৰাইভিং কৰাটো অনুচিত। শনি মঙ্গলবাৰে সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, গতিকে সাৱধান হওক। দেহাৰ ফালেদি আপোনাৰ কিছু আমনি থাকিব, সাৱধান হওক। সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা আপুনি নাৰায়ণৰ পূজা পাতল কৰক, বিষ্ণুৰ আৰাধনা কৰক, লক্ষ্মীৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক, নিশ্চয় শুভ ফল লভিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত ভিকাৰীজনক দান ধ্যান কৰক। গ্ৰীণ কালাৰ, ব্লু কালাৰ আদি শুভ হ'ব। লাকি নাম্বাৰ হ'ব 2। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি, ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা একেবাৰে শেষলৈ, তাৰমানে আজিৰ পৰাই একেবাৰে শেষলৈ সদায় পুৱা ভাগত আপুনি গা পা ধুই ওম শব্দটো যিমান পাৰে উচ্চাৰণ কৰক। ওম বুলি আপুনি উচ্চাৰণ কৰি থাকক, তেতিয়া আপুনি দেৱ দেৱীৰ আশীৰ্বাদ পাব। বিভিন্ন ধৰণৰ অপয় অমংগল দূৰ হ'ব। এই সপ্তাহটোত যদিও বাধা বিঘিনি লাগি থাকিব, কিন্তু লাহে লাহে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। চাকৰিয়ালৰ শুভ ফল, নিবনুৱাসকলৰ অশুভ ফল। নিবনুৱাসকলৰ বৰ এটা ভাল ফল দেখা নাই। যদি আপুনি চাকৰি বাকৰি বিচাৰিছে, এই সপ্তাহটোত কিন্তু তেনে ফল নাপায়। যদি আপুনি ইণ্টাৰভিউ আদি দিব খুজিছে, তথাপি ভাল ফল দেখা নাই। বিদ্যাৰ্থীসকলৰ অশুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সপ্তাহটোৰ শেষৰ ফালে সাৱধান হওক, আৰু সপ্তাহটোৰ লাষ্ট পাৰ্টত ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক। সপ্তাহটোৰ একেবাৰে শেষত, তাৰমানে শনিবাৰ দিনা আপুনি দূৰ ভ্ৰমণ নকৰিব। ওচৰত ভ্ৰমণ কৰিব পাৰে, কিন্তু বেছি দূৰ ভ্ৰমণ নিষেধ। সপ্তাহটোত লাকি কালাৰ হ'ব স্কাই ব্লু, লাকি নাম্বাৰ হ'ব 4।
ধন্যবাদ। এতিয়া কৰ্কট ৰাশিলৈ গৈছোঁ। নাইট অফ ওৱান্স এণ্ড শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে মোটামুটি ভাল বুলি ক'ব পাৰি। বিভিন্ন কাম কাজত আগবাঢ়িব পাৰিব, কিন্তু মাজভাগত কিছু বাধা বিঘিনি আছে, কিছু প্ৰব্লেম আছে। এই সপ্তাহটোত আপোনাৰ বিকাশ হ'ব পাৰে, বিশেষকৈ বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। আৰু যিকোনো কামত আগবাঢ়িলেও ভাবি চিন্তি আগবাঢ়ক, সোনকালে আকৌ কামতে আপুনি আগ নবঢ়াই ভাল। কাম কাজত মন নবহিব পাৰে, চন্দ্ৰৰ প্ৰতিকাৰ কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শেষৰ ফালে কিছু ভাল ফল আশা কৰিব পাৰে। আৰু যাত্ৰা আদি কৰিলে পূব দিশ বৰ্জনীয়, ইষ্টৰ ফালে যাত্ৰা কৰাটো নিষেধ। পাৰিলে ড্ৰাইভিং কৰোঁতে সতৰ্কতা অৱলম্বন কৰক, কাৰণ ড্ৰাইভিঙৰ ক্ষেত্ৰতো কিছু প্ৰব্লেম দেখুৱাই আছে। আৰু এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক, কাৰণ শনি কিছু অশুভকাৰক হৈ আছে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনটো পালন কৰিলে ভাল। মংগল নিচস্ত হৈ আছে আপোনাৰ ৰাশিৰ ওপৰত, গতিকে মংগলবাৰ দিনটো পালন কৰিলে আৰু বেছি ভাল ফল আশা কৰিব পাৰে। ৰেড এণ্ড ব্লু এই দুটা কালাৰ শুভ নম্বৰ 3। ধন্যবাদ। মনত ৰাখিব, আজি 25 মে, আজি সাবিত্ৰী চতুৰ্দশী ব্ৰত। তাৰমানে বহাগ মাহৰ সংক্ৰান্তি অথবা জেঠ মাহত সাবিত্ৰী চতুৰ্দশী ব্ৰত পালন কৰা হয়। আজি জেঠ মাহত সাবিত্ৰী চতুৰ্দশী ব্ৰত আপুনি পালন কৰিব পাৰে। যিসকল মহিলাসকলে সাবিত্ৰী ব্ৰত পালন কৰক। সাবিত্ৰী ব্ৰত তাহানিৰ দিনত আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহিয়সী নাৰী সাবিত্ৰীয়ে স্বামীৰ মংগল কামনাৰ্থে পালন কৰিছিলে। তেতিয়া স্বামীৰ যেতিয়া মৃত্যু হ'ল, তেখেতে যমৰাজৰ লগতো তৰ্ক বিতৰ্ক কৰি যুদ্ধ কৰি নিজৰ স্বামীক কিন্তু আকৌ মৃত্যুপথৰ পৰা ঘূৰাই আনিছিলে। গতিকে স্বামীক যদি আপুনি দীৰ্ঘায়ু বিচাৰে, স্বামীৰ উত্তম স্বাস্থ্য বিচাৰে, তেতিয়া কিন্তু সাবিত্ৰী চতুৰ্দশী ব্ৰত পালন কৰক। তেতিয়া স্বামীৰ দীৰ্ঘায়ু হ'ব আৰু ভাল হ'ব। আৰু এই ব্ৰত পালন কৰিলে সৌভাগ্য বৃদ্ধি, আপোনাৰ সৌভাগ্য আহি যাব আৰু বৰদান প্ৰাপ্ত হয়। সেইদিনাখন লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ বাবে নিৰ্জলা উপবাস কৰক। যেতিয়া উপবাস ভংগ কৰিব কাইলৈৰ দিনটোত, তেতিয়া বুট মাহ খাই আপুনি উপবাস ভংগ কৰিব পাৰে। 11টামান হালধীয়া কৰি আপুনি দেৱীক অৰ্পণ কৰক। শাস্ত্ৰমতে বটবৃক্ষক পূজা পাতল কৰিব লাগে। এই ব্ৰত পালন কৰিলে শুক্ৰ গ্ৰহৰ অশুভ ফল নাশ হয়। স্বামীৰ লগতে সন্তান সন্ততিৰো কিন্তু ভাল ফল আপুনি আশা কৰিব পাৰে। গতিকে স্বামীৰ মংগলৰ বাবে আপুনি বটবৃক্ষৰ চাৰিওফালে হালধীয়া ৰঙা সূতা মেৰাই লওক আৰু ব্ৰত কথা শুনক বা ব্ৰত কথা পঢ়ক, তেতিয়া নিশ্চয় ভাল ফল পাব আৰু সকলো দিশতে আপোনাৰ ভাল হ'ব। ধন্যবাদ। এখন চিঠি লৈ গৈছোঁ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ এই সপ্তাহটোত শনিদেৱক পূজা পাতল কৰিব লাগে, আপুনি কি কয়? ধন্যবাদ। KL হালৈ, তেখেতে বৰপেটাৰ পৰা লিখিছে। হয়, বছৰত 12টা অমাৱস্যা আহে আৰু ইয়াৰ ভিতৰত জেঠ মাহৰ অমাৱস্যাৰ বিশেষ মহত্ব আছে। জেঠ অমাৱস্যা বহু গুৰুত্বপূৰ্ণ। এই অমাৱস্যাৰ শনিবাৰ দিনা শনি জয়ন্তী পালন কৰা হয়। তাৰমানে শনিদেৱৰ জন্মদিন এইবাৰ 27 তাৰিখে পৰিছে। আজি 25, ডে আফটাৰ টুমৰো 27 আৰু মঙলবাৰ, সেইদিনাখন শনি জয়ন্তী হ'ব। সেইদিনাখন যদি শনিদেৱৰ পূজা পাতল কৰে, হনুমানৰ পূজা পাতল কৰে, তেতিয়া নিশ্চয় শনিদেৱৰ অনিষ্টৰ পৰা আপুনি মুক্তি পাব আৰু যিবোৰ বাধা বিঘিনি আপোনাৰ চলি আছিলে, এই বাধা বিঘিনিৰ পৰা আপুনি হাত সাৰিব পাৰিব। গতিকে নিশ্চয় পালন কৰক, আপুনি শুভ ফল পাব। ধন্যবাদ। মই আৰু এখন চিঠি লৈছোঁ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ এই সপ্তাহটোত ফলহাৰিণী কালী পূজা হ'ব। আপোনাৰ চেম্বাৰতো ফলহাৰিণী কালী পূজা প্ৰতি বছৰ হৈ থাকে বুলি শুনিছোঁ। কি কৰিব লাগিব? এখেতে বৰপেটাৰ পৰা লিখিছে, এখেতে নিয়ম কানুনবোৰ জানিব খুজিছে। হয়, মা কালীয়ে জীৱৰ কৰ্মফল অনুসৰি ফল প্ৰদান কৰে আৰু তেওঁৰ নিজৰ মাজৰ সকলো কৰ্মৰ ফল ধাৰণ কৰে। ফলহাৰিণী কালী পূজাৰ মাধ্যমত বিদ্যা, কৰ্ম, অৰ্থভাগ্যৰ উন্নতি হয়। অহা 27 তাৰিখ, 26 তাৰিখ, 26 আৰু 27 দুদিনে ফলহাৰিণী কালী পূজা হ'ব। 26 তাৰিখ ৰাতি গভীৰ নিশা, মানে কাইলৈ গভীৰ নিশা অমাৱস্যা আৰু ফলহাৰিণী কালী পূজা হ'ব। আপুনি পূজা পাতলত অংশগ্ৰহণ কৰিব পাৰে আৰু লোকৰ ৰোগ ব্যাধি আদি দূৰ হয়। শাৰীৰিক, মানসিক, নৈতিক ক্ষেত্ৰত আধ্যাত্মিক শক্তি লাভ হয় আৰু এইবিলাক ক্ষেত্ৰত ফল দিয়ে। কথিত আছে যে ৰামকৃষ্ণদেৱে নিজ পত্নীক ফলহাৰিণী কালী ৰূপে পূজা পাতল কৰিছিলে।
গতিকে আপুনি অন্তৰত যি শুভ ফল বিচাৰিছে, অন্তৰত যদি কিবা আপোনাৰ কামনা বাসনা আছে, দেৱীৰ ওচৰত সেইদিনাখন আপুনি ক'ব লাগে, সেইদিনাখন আপুনি দেৱীৰ পূজা পাতল কৰিব লাগে। দেৱী মন্দিৰত, কালী মন্দিৰত বিভিন্ন বয় বস্তু আগবঢ়াব লাগে। বিশেষকৈ এইটো ছিজনত যিবোৰ ফল পোৱা যায়, সেই ফলবিলাক দেৱীৰ ওচৰত অৰ্পণ কৰক। বিভিন্ন ধৰণৰ ফল দিয়ক, লগতে কঁঠাল দিবলৈ কিন্তু নাপাহৰিব। আৰু দক্ষিণা আদি, ব্ৰাহ্মণজনক উপযুক্ত দক্ষিণা আদি দিয়ক। তেতিয়া আপুনি যি বিচাৰে সেইমতে ফল পাব আৰু দেৱীয়ে আপোনাক আশীৰ্বাদ দিব। বিশ্বাসমতে এই পূজা কৰিলে ৰোগ ব্যাধি দূৰ হয়, বেমাৰ আজাৰ দূৰ হয়, বিদ্যা লাভ হয়, কৰ্মক্ষেত্ৰ আৰু অৰ্থভাগ্যত উন্নতি হয়, সাংসাৰিক উন্নতি, দাম্পত্য ক্ষেত্ৰত উন্নতি হয়। পূজা কৰাৰ বাবে পৰিষ্কাৰ আৰু পবিত্ৰ স্থানত দেৱীৰ মূৰ্তি বা ছবি প্ৰতিষ্ঠা কৰক আৰু তাত ঘট প্ৰতিষ্ঠা কৰিব লাগে। আমপাত আদি দি পেলাই, নাৰিকল দি পেলাই ঘট প্ৰতিষ্ঠা কৰিব লাগে। ওম ক্ৰীং কাইলৈ নম, ওম ক্ৰীম কাইলৈ নম মন্ত্ৰ জপ কৰিব, যিমানবাৰ পাৰে জপ কৰক, তেতিয়া মনৰ ইচ্ছা পূৰ্ণ হ'ব। ধন্যবাদ। এতিয়া আকৌ মই ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, লিঅ', দ্য ষ্টাৰ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু বাধা বিঘিনি আহিব পাৰে। অৱশ্যে শেষৰ ফালে কিছু শুভ, শুক্ৰ গ্ৰহ শুভ, গতিকে বৃদ্ধি হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আপুনি শুভ ফল আশা কৰিব পাৰে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত ভাল ফল আশা কৰিব পাৰে। যাত্ৰা কৰোঁতে কিন্তু সাৱধান হওক, বিশেষকৈ ছাউথ ছাইডত যাত্ৰা কৰাটো অমংগলসূচক হ'ব। টকা পইচা আহিলেও এই সপ্তাহটোত খৰচা পাতি বৃদ্ধি পাব। শনিবাৰ দিনা আৰু মংগলবাৰ দিনা খৰচা পাতি বেছি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটো মধ্যমকাৰক হ'ব। এই সপ্তাহটোত আপুনি সংৰাগ নকৰিব, সংৰাগ বৰ্জন কৰক। সৰু সুৰা দুৰ্ঘটনা আদিৰ কাৰক, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে কিছু শুভ ফল আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ লাকি নাম্বাৰ হ'ব 3। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া হওক কন্যা ৰাশি, চৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে দিনটো সাৱধানেৰে পাৰ কৰক। যাত্ৰা কৰিলে সাৱধান হওক। নিৰামিষ আহাৰ গ্ৰহণ কৰক। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। ভ্ৰমণৰ দিশ দেখুৱাই আছে, ভ্ৰমণ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। বিশেষকৈ লোহাৰ বেপাৰীয়ে ভাল ফল পাব। এই সপ্তাহটোত আপোনাৰ ৰাজভোগ আছে আৰু যিসকল ৰাজনীতিবিদ তেওঁলোকৰ বাবে সপ্তাহটো শুভ। এই সপ্তাহটোত আপুনি কিতাপ পত্ৰ, ব্যৱসায় বাণিজ্যৰ বস্তুবিলাক দুখীয়া লোকক দান দিয়ক। পাৰিলে দেৱী মন্দিৰত ফ্ৰুটছ দান কৰক, ভাল হ'ব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। এই সপ্তাহটোত আপুনি ভাল ফল পাবলৈ হ'লে ফলহাৰিণী কালী পূজা পালন কৰক। দেৱী কালীক অমাৱস্যাৰ দিনা আপুনি পূজা পাতল কৰক, বিভিন্ন ধৰণৰ ফল আগবঢ়াওক। দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। আপোনাৰ লাকি কালাৰ ৰেড এণ্ড ব্লেক, লাকি নাম্বাৰ 8। তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে সপ্তাহটোত কিছু বাধা থাকিব, সাৱধানেৰে পাৰ কৰক। শিক্ষাৰ্থীসকলে মধ্যম ফল পাব। স্বাস্থ্য পাতিৰ কিছু অৱনতি দেখুৱাই আছে, স্বাস্থ্য পাতিত কিছু অশুভ ফল দেখুৱাই আছে। আপোনাৰ বিকাশ হ'ব পাৰে। সপ্তাহটোত ব্যৱসায় বাণিজ্যত যদি আপুনি ইনভেষ্ট কৰে, আপোনাৰ বিকাশৰ যুগ দেখুৱাই আছে। বিশেষকৈ খোৱা বস্তুৰ ব্যৱসায়ীসকলে, যিসকলে লাক্সাৰী আইটেমৰ ব্যৱসায় কৰিছে, শুভ ফল দিব। শুক্ৰ গ্ৰহটো আপোনাৰ শুভ। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব। আপোনাৰ পৰিবাৰ পৰিজনলৈ ভ্ৰমণ আদিৰ দিশ দেখুৱাই আছে। অৱশ্যে মংগল গ্ৰহটো শুভ, সৰু সুৰা বেমাৰ আজাৰ, দুৰ্ঘটনা আদিৰ কাৰকতা। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। 9 নাম্বাৰটো শুভ, ৰেড কালাৰটো শুভ। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বুট মাহ আপুনি এটা মন্দিৰত, বিশেষকৈ দেৱী মন্দিৰত, যিকোনো দেৱী মন্দিৰত দক্ষিণাৰ সৈতে আগবঢ়াওক, ভাল ফল পাব। যিকোনো দিনা কৰিব পাৰে সপ্তাহটোত। শত্ৰুৰ পৰা সাৱধান হওক, শত্ৰুৱে কিন্তু আপোনাক অনিষ্ট কৰিব পাৰে। সপ্তাহটোত হনুমান দেৱৰ বেছিকৈ পূজা পাতল কৰক। মংগলবাৰ দিনটো পালন কৰক। আৰু বাধা আছে, কিছু কিছু বাধাৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। শেষৰ ফালে অৱশ্যে সফলতা আহিব। সপ্তাহটোৰ লাষ্ট পাৰ্টত কিছু সফলতা পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফল। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। এই সপ্তাহটোত দেৱী মনসাৰ পূজা পাতল কৰক, শুভ ফল আহিব। সপ্তাহটোত কালী দেৱীৰ মন্দিৰ দৰ্শন কৰক, অমাৱস্যা পালন কৰক, নিশ্চয় ফল দিব। কাৰণ অমাৱস্যা আছে সপ্তাহটোত। ফলহাৰিণী কালী পূজা পালন কৰক, নিশ্চয় ফল আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত শুভ ফল পোৱাৰ বাবে এই সপ্তাহটোত মধ্যমাত লোহাৰ আঙুঠি পিন্ধক, পাৰিলে গ্ৰীণ কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 7। চেৰিটেৰিয়াছ, ধনুৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবঢ়াৰ সুযোগ পাব। আগবাঢ়িবলৈ আপুনি সুযোগো পাব আৰু আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বাধা বিঘিনি থাকিলেও
আপুনি শেষৰ ফালে যথেষ্ট সুফল আশা কৰিব পাৰে। বিশেষকৈ বিভিন্ন ধৰণৰ খেলৰ যোগেদি আপোনাৰ সুনাম বৃদ্ধি হ'ব পাৰে, হাতলৈ টকা পইচা আহিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত অৱশ্যে কিছু উত্থান পতন থাকিব, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে সাৱধান হওক। এই সপ্তাহটোত আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব পাৰে, শেষৰ ফালে টকা পইচা হাতলৈ আহিব পাৰে, ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বৃহস্পতি গ্ৰহটো আপোনাৰ শুভ, গতিকে ধনুৰাশিৰ অধিপতিয়ে হ'ল বৃহস্পতি, জুপিটাৰ। বৃহস্পতি গ্ৰহটো শুভ থকাৰ বাবে বহুত দিনৰ নোহোৱা কামো এই সপ্তাহটোত কিন্তু হৈ যাব পাৰে। গতিকে আপুনি শুভ ফল আশা কৰিব পাৰে। পাৰিলে ষ্টিলৰ আঙুঠি পিন্ধক, ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। ষ্টিল কালাৰটো শুভ হ'ব, হোৱাইট কালাৰটো শুভ হ'ব। শুভ নাম্বাৰ হ'ব 4। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, এইজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে হানি বিঘিনিৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ বাবে এই সপ্তাহটো বেয়া। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব, বাহিৰতো যোৱাৰ যোগ দেখুৱাই আছে। নিবনুৱাসকলৰ বাবে মধ্যম ফল। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। বিশেষকৈ সপ্তাহটোৰ ফ্ৰাইডে এণ্ড ছেটাৰডে বিশেষ শুভ ফল দিব আপোনাক। আৰু এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, শুভ ফল আহিব। শনি পূজা কৰক, ভাল ফল দিব। মঙলবাৰ দিনা শনি জয়ন্তী পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক, হনুমানৰ পূজা পাতল কৰক। কষ্ট, বিভিন্ন ধৰণৰ বিঘিনি, হানি আদি দূৰ হ'ব। সপ্তাহটোৰ লাকি কালাৰ হ'ব স্কাই ব্লু, লাইট ৰেড কালাৰ, অৰেঞ্জ কালাৰ আদি। লাকি নাম্বাৰ হ'ব 7 and 8। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি মূল্যৱান সা সম্পদ হাতলৈ আহিব পাৰে। কৰ্মচিন্তা উন্নত হ'ব। বিভিন্ন কাম কাজত হাত দিলে সফলতা আহিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণৰ সুযোগ পাব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। কুম্ভ ৰাশিত এতিয়াও শনি আছে, গতিকে সাৱধান হওক। শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত পাৰিলে ফল মূল আদি দান কৰক। মঙলবাৰ দিনা শনি জয়ন্তী পালন কৰক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সোণালী বৰণটো শুভ, গল্ডেন কালাৰটো শুভ। লাকি নাম্বাৰ হ'ব 3। মীন ৰাশি, টেম্পাৰেন্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব, কিন্তু সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। মান সন্মানত হানি বিঘিনি দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটোত শুভ ফল দেখা যায়। এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগত টকা পইচা হাতলৈ আহিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অতি শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত চিলভাৰ কালাৰ, হোৱাইট কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত, ছানডে দিনা লগ পাম। আৰু আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব গ'লে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।